গুড ইভিনিং গাইজ চ' আজি মই এটা টপিকত আহিলোঁ মে মাহৰ পৰা মোৰ স্কিনত মানে ঘপককৈ মই এটা ৰং প্ৰডাক্ট ইউজ কৰি গোটেই পিম্পলছ হৈ গৈছিলে মোৰ চ' তাৰপিছত মই মানে কি হয় এল'পেথিক ডক্টৰ বহুত দেখালোঁ 5 মাহমান ডক্টৰক দেখাওঁতে ভিতৰত এনি টাইম সোমাই থাকোঁ আৰু ডক্টৰক দেখাব যাওঁ চ' তেনেকৈ মোৰ 5 মাহ মানে একোৱেই ভাল নহ'ল মে' জুন জুলাই আগষ্ট ছেপ্টেম্বৰ ছেপ্টেম্বৰ নহয় ছেপ্টেম্বৰ মাহলৈকে চাগে ছেপ্টেম্বৰ মানত মই গুগলত চাৰ্চ কৰিলোঁ তাৰপিছত কেডি শৰ্মা ছাৰক পালোঁ মই তেওঁৰ ৰিভিউখিনি চাই পিনে মই তেওঁৰ ওচৰত গ'লোঁ মই প্ৰথমে ৰিভিউত পটককৈ মই বিলিভ নকৰোঁ মই নিজেই গ'লোঁ সেইকাৰণে ডাইৰেক্ট মই তেওঁ ল'লোঁ তেওঁ মোক এঘণ্টামান কাউন্সেলিং কৰিলে 1-1.5 ঘণ্টা তাৰপিছত তেওঁ মোক মেডিচাইন দিলে চ' সেইখিনি মেডিচাইন খাই মই 2 মাহৰ ভিতৰতে মোৰ কমপ্লিট 90% মোৰ পিম্পলছ ভাল হৈ গ'ল মোৰ ডাৰ্ক স্পট কমপ্লিট মোৰ ডাৰ্ক স্পট 90% ভাল হৈ গ'ল এতিয়া 10% মোৰ ডাৰ্ক স্পট আছে পিম্পলছটো মোৰ 100% ভাল হৈ গ'ল 90% বুলি নকওঁ কেতিয়াবা এটা সৰু ওলাই বাৰু সেইটো নৰ্মেল হয় কিন্তু কি বুলি কয় যিটোৰ ওপৰত মোৰ পিম্পলছ হৈছিলে একদম ডাঙৰ ফুহা হৈ গৈছিলে ডাঙৰ ফুহা একো কৰিয়ে ভাল নাছিলে মই পিলিং কৰালোঁ লাখ টকা খৰচ কৰি মই মেডিচাইন খালোঁ পিলিং কৰালোঁ কিমান 6-7জনমান ডক্টৰ বেছিয়ে দেখালোঁ নাই একো কৰিয়ে ভাল হোৱা নাছিলে লাষ্টত হোমিঅ'পেথিক মই ডক্টৰ আগেও বহুত দৰৱ খাইছোঁ মই হোমিঅ'পেথিক দৰৱ বেয়া বুলি ভাবিছিলোঁ কিন্তু কেডি শৰ্মা ছাৰৰ দৰৱ খাই হোমিঅ'পেথিক দৰৱ ভাল বুলি বিশ্বাস হ'ল কাৰণ অকল দৰৱখিনি ভাল হ'লেই নহ'ব দৰৱ দিয়াজনো মানে সঠিক ডক্টৰ হ'ব লাগিব আৰু কেডি শৰ্মা ছাৰ সঠিক ডক্টৰ হয় যদি মোৰ সঠিক দৰৱ দি মোৰ স্কিনখন ভাল কৰি দিলে লগতে ছাৰৰ মেডিচাইন খাই পিনে মই আৰু ছাৰক মই বেলেগ মোৰ হেল্থৰ ইছ্যু আছে বহুতখিনি মোৰ হেল্থৰ ইছ্যু আছে মই ডিপ্ৰেশ্যন আছে মোৰ এনজাইটি মোৰ টোপনি প্ৰব্লেম হৈছে টোপনি প্ৰব্লেমটো ছাৰে মোক কমপ্লিট ভাল কৰি দিয়ে এতিয়া মোৰ টোপনি 2-3 বজাত মোৰ টোপনি আগতে মই গৈছিলোঁ এতিয়া জাষ্ট 2-3 বজাত মোৰ শুবলৈ আজিকালি মোৰ ধুনীয়া টোপনি আহে 9-10টাতে মোৰ টোপনি আহে আৰু বাকী মোৰ হেল্থৰ কিছুমান ইছ্যু আছে সেইখিনি মই ছাৰক ট্ৰিটমেণ্ট কৰি আছোঁ আৰু যথেষ্টখিনি মই ভাল পাইছোঁ আৰু ভাল পাম সেইখিনি আপোনালোকে প্ৰে' কৰিব যাতে মোৰ হেল্থৰ ইছ্যুখিনি মোৰ ভাল হৈ যায় মোক দেখোঁতে বেমাৰৰ নিচিনা নালাগে কাৰণ মই কেতিয়াও মই যদি কালি এতিয়া মই আজিও যদি মই মৰা অৱস্থা হয় তেতিয়াও মই চাগে হাঁহিয়ে মৰিম কিয় ভিতৰত মই যিমান যন্ত্ৰণা ল'লোঁ কি বুলি কয় মানে অকণমান ভাল হ'লে মই উঠি নাচা মানুহ হয় মানে সিমানখিনি মোৰ ফূৰ্তি আছে লাইফটো বহুত ইজি নহয় বহুত ডিফিকাল্ট হয় লাইফটো কিন্তু দুখ বোলা বস্তুটো যেতিয়া মানুহৰ জীৱন সকলো ফালৰ পৰা আহে তেতিয়া মানে বহুত লাইফটো ভাঙি যায় মই কিন্তু ভাঙি মই ষ্ট্ৰং হৈছোঁ চ' ভাঙি ষ্ট্ৰং হৈছোঁ চ' লাইফটো বহুত কষ্ট হয় আৰু আপোনালোকে হেল্থৰ ইছ্যুত ভুগি থাকিলে স্কিনৰ প্ৰব্লেম যিকোনো হেল্থৰ ইছ্যু কেডি শৰ্মা ছাৰক আপোনালোকে কণ্টেক্ট কৰিব তেওঁ ডিব্ৰুগড়ৰ ভুটিয়া মাৰ্কেটৰ ওচৰত বহে আৰু তেওঁ কণ্টেক্ট নম্বৰটো মই ডিছক্ৰিপশ্যনত দি দিম লগতে এইটোৱে কথা ক'ম যে নিজৰ হেল্থটো কেতিয়াও ইগন'ৰ নকৰিব আমি অকণমান হেল্থটো ইগন'ৰ যদি কৰি দিওঁ লাগিলে সেইটো পিম্পলছে সাধাৰণ কিয় নহওক পাছত ৱৰ্ছ কণ্ডিশ্যন হৈ যায় চ' লগতে সকলো বস্তুৰ সমাধান আছে মাথো বিচাৰিব লাগিব সমাধানটো আপুনি নিবিচাৰিলে একোৱে নাপায় বিচাৰিলে সকলো বস্তু পাব একো এনেকুৱা বেমাৰ নাই যোনটো ভাল নহয় সকলো বেমাৰ ভাল হয় কিন্তু সমাধান কিন্তু য'তে ত'তে দেখাই নপৰিব গাঁৱলীয়া দৰৱবোৰ মই খাবলৈ একদম হেৰি নকৰোঁ আপোনালোকে অভিজ্ঞ ডক্টৰৰ ওচৰত দেখাইহে নিজৰ ট্ৰিটমেণ্ট কৰাব কাৰণ অভিজ্ঞ ডক্টৰ আজিকালি য'তে ত'তে যোনে বনৌষধি দিয়ে সেইবোৰ বস্তু আগতে চলিছিলে আগতে কাম দিছিলে আজিৰ দিনত সেইবোৰ বস্তু কাম নিদিয়ে আৰু আজিৰ দিনত আধুনিক যুগ হ'ল চ' ভাল ট্ৰিটমেণ্ট ওলাইছে হোমিঅ'পেথিকৰ ট্ৰিটমেণ্টখিনি বহুত ভাল হ'ল চ' আৰু আপোনালোকে যদি এল'পেথিকত দেখাই ভাল পায় আপোনালোকে ভাল এজন ডক্টৰ হোমিঅ'পেথিক দেখাওক আৰু মই আপোনালোকক 100% ছাজেষ্ট কৰিম যে এয়া প্ৰমোশ্যন নহয় মই নিজে ভাল পাইছোঁ কাৰণে কমপ্লিট মোৰ ইমান গোটেই মুখখন বেয়া হৈ গৈছিলে মোৰ ক্লিয়াৰ হৈ গ'ল লগতে মোৰ ছাডেন মোৰ ডিঙি বিষো হৈছিলে একদম ঘূৰাব পৰা নাছিলোঁ চিটি স্কিন দিছিলে ডিব্ৰুগড়ত সেইটো প্ৰব্লেমো মোৰ ছাৰে দৰৱ দি মোৰ দুদিনতে ভাল হৈ গ'ল মোৰ এতিয়া ডিঙিটো অলপো বিষ নাই চ' ছাৰ মোৰ কাৰণে ভগৱান হয় মোৰ ছাৰে মোৰ স্কিনখন ভাল কৰি মোক জীৱন দিলে মোৰ অলৰেডি মোৰ এনজাইটি ডিপ্ৰেশ্যন হোৱাৰ কাৰণে যদি মোৰ স্কিনখন কণ্ডিশ্যনটো বেয়া হৈ থকাহেঁতেন হয়তো মই জীয়াই নাথাকিলোহেঁতেন এতিয়ালৈকে কাৰণ মোৰ জীয়াই থকা ইচ্ছা একদম নাইকিয়া হৈ গৈছিলে চ' কাৰণ মোৰ লাইফৰ বহুত কথা আছে সেইখিনি মই ভালকৈ দীঘল ভিডিঅ' এটা বনাম চ' মই এইটোও ক'ম যে ইগন'ৰ নকৰিব নিজৰ হেল্থৰ প্ৰব্লেম ছাৰক আপোনালোকে কণ্টেক্ট কৰিব আৰু ধৈৰ্য ধৰিব 1 মাহ বা 2 মাহ ধৈৰ্য ধৰিব হোমিঅ'পেথিক দৰৱখিনি প্ৰমাণ দেখাবলৈ 1 মাহ বা 2 মাহ লাগে মোৰ ক্ষেত্ৰত 1.5 মাহমান লাগিলে কিন্তু মই যথেষ্ট গোটেই কমপ্লিট ভাল পাইছোঁ আৰু সেইকাৰণে মই বাকী হেল্থৰ প্ৰব্লেমখিনি বেলেগক নেদেখাই মই কেডি শৰ্মা ছাৰৰ ওচৰতে দৰৱ খাই আছোঁ চ' ছাৰক আপোনালোকে ফোন কৰিব আৰু আপোনালোকে ছাৰক এবাৰ দেখাই লোৱাৰ পিছত দৰৱখিনিৰ কাৰণে ইমান চিন্তা কৰিবলগীয়া নহয় যে আপোনালোকে আহি থাকিব লাগিব দৰৱ নিবলৈ ছাৰে দৰৱখিনি কৰিয়াৰ কৰি পঠিয়াই দিয়ে অসমতো পঠিয়াই অসমৰ বাহিৰতো পঠিয়ায় অসমত বাহিৰত যিকোনো ঠাইতো থাকিলেও আপুনি দৰৱখিনি পাই যাব চ' এইটোৱে ক'ম যে আপোনালোকে দেৰি নকৰিব আৰু আপোনালোকৰ যদি কিবা সঁচাকৈ হেল্থৰ সমস্যা আছে ছাৰক আপোনালোকে কণ্টেক্ট কৰক থেংক ইউ ভেৰি মাছ